এখন হল অৰুণোদয় আঁচনি ফাইনেল লিষ্টখন আৰু এইখন লিষ্টত নাম থাকিলে কিন্তু মাত্ৰ 10 দিন পিছতে আপোনালোকে একেলগে 9000 টকা লাভ কৰিব। আপোনালোকে সকলোৱে জানে যে অহা 10 মাৰ্চৰ দিনাখন আপোনালোকৰ বেংক একাউণ্টত যেখনলৈকে অৰুণোদয় হিতাধিকাৰী আছে সেইসকলৰ বেংক একাউণ্টত একেলগে 9000 টকা প্ৰদান কৰিব অসম চৰকাৰৰ তৰফৰ পৰা। গতিকে আপোনালোকৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নাই বা লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, অত্যন্ত ইম্পৰ্টেণ্ট। এই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' মই চেনেলটোৰ জৰিয়তে পাই থাকিবলৈ আপোনালোকে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাব। তো এইখন লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সেয়া জনাম। তাৰ কথা চাওক, এইখন এটা দীঘলীয়া লিষ্ট আৰু এইখন লিষ্টত কিন্তু সমগ্ৰ অসমৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে। সো আপোনালোকে যদি নতুনকৈ আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব এই বিষয়ে মই এতিয়া আপোনালোকক দেখুৱাম। ওকে, তো আপোনালোকে চাওক লিষ্টখনত আপোনালোকে কি কি বিষয়বস্তু পাব সেয়া মই প্ৰথমতে দেখুৱাই আছো। প্ৰথমতে চাওক, আপোনালোকে দেখিবলৈ পাইছে এইটো সিরিয়াল নাম্বার পিছতে কিন্তু আপোনালোকে আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম দেখিবলৈ পাব। তাৰ পিছতে এটা চাওক, আপোনালোকে দেখিবলৈ পাইছে ব্লকৰ নাম, গাঁও পঞ্চায়তৰ নাম দেখিবলৈ পাব। দেন আপোনালোকে দেখিবলৈ পাইছে পুলিং ষ্টেচন নাম, অৰ্থাৎ আপোনালোকে য'ত নেকি ভোট কেন্দ্ৰ, আপোনালোকৰ ভোট কেন্দ্ৰ আপোনালোকে য'ত যাই ভোট দিয়ে সেই ভোট কেন্দ্ৰৰ নাম আপোনালোকে এটা দেখিবলৈ পাব। দেন আপোনালোকে দেখিবলৈ পাব ইয়াতে বেনিফিচিয়াৰী নেম, আৰু এই যিটো বাকচ আপোনালোকে দেখিবলৈ পাইছে এই বাকচত আছে বেনিফিচিয়াৰী নেম, আৰু এই বাকচত আপোনালোকে দেখিবলৈ পাইছে সিলেক্টেড নেম। অৰ্থাৎ ধৰক বহুত সংখ্যক মানুহে কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে, বহুত সংখ্যক মানুহৰ নাম কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাৰ পিছতো কৰ্তন হৈছে, নানান কাৰণত কিন্তু কৰ্তন হৈছে। কিছুমানৰ আধাৰ ইনভেলিড, কিছুমানত ৰেচন কাৰ্ড ইনভেলিড, হয়তো বহুত কাৰণতে বেংক একাউণ্টৰ প্ৰব্লেমৰ বাবে বহুত মানুহৰ নাম কি হৈছে কৰ্তন হৈছে। সেইসকলৰ নাম এইখন লিষ্টত আছে। অৰ্থাৎ যিসকলে আবেদন কৰিছে সকলো মানুহৰ নাম এই যিটো বেনিফিচিয়াৰী নেম দেখিবলৈ পাইছে এইখন লিষ্ট যিটো দেখিবলৈ পাইছে ইয়াতে আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আৰু এটা অপশ্যন, সেইটো হ'ল সিলেক্টেড নেম। আৰু এই যিটো সিলেক্টেড নেম আপোনালোকে দেখিবলৈ পাইছে ইয়াতে যিসকল মানুহ নেকি সিলেক্ট হৈছে অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হৈছে সেইসকলৰ নাম ইয়াতে আহি গৈছে। ওকে, দেন তাৰপিছত ইয়াতে কিন্তু এপ্লিকেশ্যন আইডিও আপোনালোকে দেখিবলৈ পাব, যিটো এপ্লিকেশ্যন আইডি অৰুণোদয় এপ্লিকেশ্যন আইডি, সেই এপ্লিকেশ্যন আইডিটো ইয়াতে দেখিবলৈ পাব। ৰেচন কাৰ্ডৰ নাম্বাৰ ইয়াতে দেখিবলৈ পাব। তাৰপিছত ফেমিলি মেম্বাৰ নেমটো আপোনালোকে দেখিবলৈ পাব, বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰ, মোবাইল নাম্বাৰ, সকলো ডিটেইলছ কিন্তু ইয়াতে এনেকুৱাকৈ শ্ব' কৰিব। তো এনেকুৱাকৈ কিন্তু আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ লিষ্টত নাম আছে নাই। তো এনেকুৱাকৈ আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব। এতিয়া ধৰি লওক আপোনালোকৰ লিষ্টত নাম আছে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব বা লিষ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব সেয়া মই আপোনালোকক জনাই আছো। সো ফ্ৰেণ্ডসকল, আপোনালোকে এইখন লিষ্ট ডাউনলোডিং কৰাৰ বাবে একো কৰিব নালাগে। মই আপোনালোকৰ বাবে এই যিখন লিষ্ট আছে এইখন লিষ্টৰ লিংক ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ, তাৰ পৰা ক্লিক কৰি আপোনালোকে ডাইৰেক্ট লিষ্টখন ডাউনলোডিং কৰিব পাৰিব। কিয়নো এই যিটো লিষ্ট এই লিষ্টটো কিন্তু অনলাইনত এনেই এভেইলেবল নহয়, যিটো সময়ত এভেইলেবল আছিল তেতিয়া মই এইটো ডাউনলোডিং কৰি ৰাখিছোঁ আৰু এতিয়া মই আপোনালোকক দি দিছোঁ। আপোনালোকে কিন্তু এতিয়াও ডাইৰেক্ট লিংকত ক্লিক কৰি আপোনালোকে এই লিষ্টটো চেক কৰিব পাৰিব যে আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে নাই। তো এতিয়া ফ্ৰেণ্ডসকল, আপোনালোকৰ ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লিষ্টত যদি আপোনালোকৰ নাম আছে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। ইয়াৰ পিছতো যদি কিবা জানিবলগীয়া আছে অৰুণোদয় আঁচনিৰ বিষয়ে কমেণ্টত জনাবলৈ পাহৰি নাযাব।